हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ বন্ধুসকল আজিৰ ভিডিঅ'ত আমি শিক্ষা বিভাগৰ এটি ভাল খবৰ জনাব বিচাৰিম অৰ্থাৎ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয়ে আজি সংবাদ মাধ্যমৰ আগত এক বক্তৃতা যোগে তেখেতে বক্তব্য আগবঢ়াইছে যে কন্ট্ৰাকচুৱেল শিক্ষক অৰ্থাৎ সৰ্বশিক্ষাৰ অধীনত যিসকলে কন্ট্ৰাকচুৱেলত কাম কৰি আছে তেখেতসকলৰ ৰেগুলাৰাইজেচনৰ বাবে আজিৰ যেটো মেল হল এই মেলত আসলতে শিক্ষামন্ত্ৰী মহোদয়ে কি কথা আগবঢ়ালে তেখেতসকলৰ ৰেগুলাৰাইজেচনৰ কথা সম্পৰ্কে তো এই বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম আহকচোন আমি শিক্ষামন্ত্ৰীয়ে কোৱা কথাখিনি ডাইৰেক্ট আপোনালোকক শুনাবলৈ চেষ্টা কৰো কন্টেক্সুৱেল টিচাৰৰ যি ৰেগুলাৰাইজেচন হেতু আমি বিত্তীয় পৰ্ষদে কৰি পেলাম তেওঁলোকে মেজৰিটিয়ে তেওঁলোকে মানে সন্মতি প্ৰকাশ কৰি তেওঁলোকৰ অপচন দাখিল কৰিছে আৰু যিসকলে অপচন দিয়া নাই অৰ্থাৎ তেওঁলোকে কন্টেক্সুৱেল হৈ থাকিব বিচাৰিছে আমাৰতো তাত আপত্তি নাই যিসকলে ৰেগুলাৰাইজ হ'ব বিচাৰিছে ৰেগুলাৰাইজেচনৰ যি নীতি নিয়ম আছে নীতি নিয়ম মতে তেওঁলোকে মানি লৈছে অপচনো দিছে সম আমাক লাগে সেইমতে ৰেগুলাৰাইজেচনটো হক কৰিব চৰকাৰে মই সংখ্যাটো একজেক্ট ক'ব নোৱাৰিম কিন্তু majority of the teachers they have applied for option 1 to get regularized